নমস্কাৰ নিউজ দৰ্শকসকলকে স্বাগতম জনাইছো। এই মুহূৰ্তত এটা ডাঙৰ ৰাজনৈতিক খবৰ আহি পৰিছে। গৌৰৱ গগৈক আবদ্ধ কৰা হৈছে। যোৰহাট বিমান বন্দৰত। নিউজ দৰ্শকসকলক জনাইছো গৌৰৱ গগৈ সহ কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাক বৰ্তমান আবদ্ধ কৰি ৰখা হৈছে যোৰহাট বিমান বন্দৰত। আৰু দিল্লীৰ পৰা যোৰহাট বিমান বন্দৰলৈ আহিছিলে কংগ্ৰেছৰ এক প্ৰতিনিধিবৰ্গ। নাগালেণ্ডলৈ যাবলৈ আহিছিলে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, অজয় কুমাৰ, এন্টনিঅ এই চাৰিগৰাকীকৈ শীৰ্ষ নেতাৰ এক প্ৰতিনিধিবৰ্গ আহিছিলে আৰু তেওঁলোকক বৰ্তমান আবদ্ধ কৰি ৰখা হৈছে যোৰহাট বিমান বন্দৰত। আৰু প্ৰশাসনে আবদ্ধ কৰিছে যোৰহাট বিমান বন্দৰত এই কংগ্ৰেছৰ প্ৰতিনিধিক। আৰু তাৰ পাছতেই যোৰহাট বিমান বন্দৰৰ ভিতৰতে প্ৰতিবাদত বহিছে, ধৰ্ণাত বহিছে গৌৰৱ গগৈ সহ জিতেন্দ্ৰ সিং আৰু অন্য কংগ্ৰেছ নেতাসকল। আমি এই মুহূৰ্তত নিউজ দৰ্শকসকলক জনাইছো এই গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰটো আহিছে যোৰহাটৰ পৰা। আৰু যোৰহাটত আবদ্ধ কৰা হৈছে কংগ্ৰেছৰ কেইবাগৰাকীও সাংসদ আৰু কেইবাগৰাকীও নেতাক। কংগ্ৰেছৰ এক প্ৰতিনিধিবৰ্গ আহিছিলে দিল্লীৰ পৰা বিমান যোগে যোৰহাটৰ ৰয়্যালিয়া বিমান বন্দৰলৈ, আৰু তাতেই তেওঁলোকক আবদ্ধ কৰা হৈছে। যোৰহাট উপায়ুক্তৰ তৰফৰ পৰা এক জাননী প্ৰেৰণ কৰি ধাৰা 144ৰ 2 যি ধাৰা, সেই ধাৰাৰ অধীনত তেওঁলোকক আবদ্ধ কৰা হৈছে। আৰু নাগালেণ্ডৰ মন জিলালৈ যোৱাত তেওঁলোকক বাধা প্ৰদান কৰা হৈছে আৰু এই মুহূৰ্তত আবদ্ধ কৰি ৰখা হৈছে যোৰহাট বিমান বন্দৰত। আৰু তাতেই তেওঁলোকে ধৰ্ণাত বহিছে। গৌৰৱ গগৈ, সাংসদ গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, অজয় কুমাৰ, এন্টনিঅ, ৰাণা গোস্বামী এইসকল নেতা বৰ্তমান যোৰহাট বিমান বন্দৰৰ ভিতৰত তেওঁলোকে ধৰ্ণাত বহিছে, কিয়নো তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছিলে। আইন শৃংখলাজনিত পৰিস্থিতিৰ দোহাই দি নাগালেণ্ডৰ মন জিলালৈ যোৱাত তেওঁলোকক বাধা প্ৰদান কৰিছিলে যোৰহাট জিলা উপায়ুক্তই। আৰু তাৰ পাছতেই আৰক্ষীয়ে তেওঁলোকক আবদ্ধ কৰিছে যোৰহাট বিমান বন্দৰৰ ভিতৰত। আৰু যোৰহাট বিমান বন্দৰৰ পৰা তেওঁলোকক নাগালেণ্ডলৈ মন জিলাৰ যি শেহতীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে, অসম ৰাইফলছৰ জোৱানৰ গুলীত কেইবাগৰাকীও নাগা লোকৰ মৃত্যু হৈছিলে, সেই ঘটনাৰ বুজ ল'বলৈ অহা প্ৰতিনিধিবৰ্গটোক এই মুহূৰ্তত আটক কৰি ৰখা হৈছে যোৰহাট বিমান বন্দৰত, আবদ্ধ কৰি ৰখা হৈছে আৰু তাতেই তেওঁলোকে ধৰ্ণাত বহিছে। গৌৰৱ গগৈৰ মন্তব্য আহি পৰিছে, গৌৰৱ গগৈৰ মন্তব্য আগবঢ়াইছো। নমস্কাৰ। বৰ্তমান মই আমাৰ নিখিল ভাৰত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু নাগালেণ্ড ইনচাৰ্জ প্ৰাক্তন সাংসদ অজয় কুমাৰ, আমি আৰু আমাৰ যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, আমি সকলোৱে এতিয়া যোৰহাট এয়াৰপৰ্টৰ বাহিৰত আমি এটা ধৰ্ণাত আমি বহি আছোঁ। যিহেতু অসম চৰকাৰে আমাক নাগালেণ্ডলৈ যাবলৈ বাধা দিছে। কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানী আমাক সকলক নিৰ্দেশ দিছিল যে আমি নাগালেণ্ডত গৈ মন জিলাত গৈ আমাৰ যিসকল পৰিয়াল, যিসকলৰ মানুহ যোৱা 4 তাৰিখ আৰু 5 তাৰিখ তেওঁলোকৰ পৰিয়ালৰ সদস্য ঢুকালে, তেওঁলোকৰ খবৰ ল'বলৈ আমাক নিৰ্দেশ দিছিল। কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই লোকতান্ত্ৰিক প্ৰক্ৰিয়াটো ধ্বংস কৰিবলৈ বিচাৰিছে আৰু আমাক ইয়াক বাধা দিছে। আৰু সেই বাধা বিৰুদ্ধে আজি আমি সকলোৱে ধৰ্ণাত বহি আছোঁ। এয়া হৈছিলে গৌৰৱ গগৈৰ মন্তব্য। আৰু যোৰহাট বিমান বন্দৰৰ ভিতৰতে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ৰাণা গোস্বামী, এন্টনিঅ আৰু অজয় কুমাৰ এই কেইগৰাকী নেতাই বৰ্তমান ধৰ্ণাত বহিছে, কিয়নো তেওঁলোকক আবদ্ধ কৰা হৈছিলে যোৰহাট জিলা উপায়ুক্তৰ তৰফৰ পৰা এক জাননী প্ৰেৰণ কৰি। আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে তেওঁলোকক অসমৰ মাজেৰে নাগালেণ্ডত প্ৰৱেশত বাধা দিয়া হৈছিলে, বিমান বন্দৰৰ পৰা ওলাই যাবলৈ বাধা দিয়া হৈছিলে আৰু তাৰ পাছতে তেওঁলোকক আবদ্ধ কৰা হৈছিলে। আৰু তাৰ পাছতে এতিয়া ধৰ্ণাত বহিছে এইকেইগৰাকী নেতাই। এক ডাঙৰ ৰাজনৈতিক খবৰ এই মুহূৰ্তত। গৌৰৱ গগৈক আবদ্ধ কৰা হৈছে জিতেন্দ্ৰ সিং আৰু অন্যান্য কংগ্ৰেছৰ প্ৰতিনিধিসকলক। নাগালেণ্ডৰ মন জিলালৈ যোৱাৰ কথা আছিলে এই প্ৰতিনিধিবৰ্গটো, আৰু মন জিলাৰ নাগা লোকসকলৰ যিসকলৰ আত্মীয়ক হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ কথা আছিলে কংগ্ৰেছ নেতৃত্ব। আৰু তেওঁলোকে দিল্লীৰ পৰা এক বিমান যোগে যোৰহাটলৈ আহিছিলে আৰু তাৰ পাছতে তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছে যোৰহাট বিমান বন্দৰত। জিতেন্দ্ৰ সিঙেও মন্তব্য কৰিছে, জিতেন্দ্ৰ সিঙৰ মন্তব্য আহি পৰিছে, সেই মন্তব্য আগবঢ়াইছো। आज कांग्रेस डेलीगेशन जो संवेदना प्रकट करने के लिए मौन नागालैंड जाने वाला था, उसको एक सामूहिक रूप से एयरपोर्ट पर डिटेन कर दिया है। और हैरानगी की बात यह है
कि अगर हमें रोकना था या कोई लॉ एंड ऑर्डर प्रॉब्लम थी तो नागालैंड पुलिस हमें रोकती, लेकिन यहाँ आसाम पुलिस हमें जोरहाट एयरपोर्ट पर रोक रही है। ये साफ दर्शाता है कि इसमें कुछ ना कुछ छुपी हुई बात है और हमारा डेलीगेशन पर्दाफाश करता, सच्चाई को सामने लाता, इस देश को सच्चाई लाता और वो दिवंगत आत्मा है उसको कम से कम एक सुकून मिलता।